AIUDF দলৰ দুৰ্গ দলগাঁও সমষ্টি কেতিয়া হ'ল বিগত পঞ্চায়ত নিৰ্বাচনত যেটো সিম্বলিক ইলেকশন আছিল সিম্বলিক ইলেকশনত 29টা পঞ্চায়তৰ ভিতৰত মাত্ৰ এটা পঞ্চায়ত তেখেতসকলে সিম্বলিক ইলেকশনত বিজয়ী হ'বৰ কাৰণে সক্ষম হৈছে বাকি 27টা পঞ্চায়ত কংগ্ৰেছৰ দখলত জিলা পৰিষদ জিলা আঞ্চলিক পঞ্চায়ত AIUDFৰ দখলত নহয় পঞ্চায়তৰ যি মেম্বাৰ সেই মেম্বাৰ নিৰ্দলীয়ভাৱে জিকিছে AIUDFৰ সিম্বলত জিকিছে নি তাত AIUDFৰ সিম্বল নাই কংগ্ৰেছৰো নাই বিজেপি নাই কাৰো নাই মই ক'ব বিচাৰিছো আঞ্চলিক পঞ্চায়ত কাউন্সিলৰ নিৰ্বাচন যেটো সিম্বলিক ইলেকশন যেটো ইলেকশনত যেটোত মানুহে সিম্বলত ভোট দিছে 27টা আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ দখলত 29টাৰ ভিতৰত মাত্ৰ এটা AIUDFে জিকিছে 4টা জিলা পৰিষদৰ ভিতৰত এটাও AIUDFৰ দখলত নাই গতিকে কেনেকৈ AIUDFৰ দুৰ্গ হ'ল